ডাঙৰ খবৰ গুৰুত্বৰভাৱে অসুস্থ হৈ পৰিছে ৰাজ্যৰ প্ৰবীণ অভিনেতা হাঁহিৰ খুৰাক যোগাই আহিছে এইগৰাকী জনপ্ৰিয় অভিনেতাগৰাকী সকলোৱে চিনি পায় সকলোৰে এখন চিনাকি মুখ ৰাজ্যলৈ চিনি পায় অসমবাসীৰ এখন চিনাকি মুখ তেওঁ চিকিৎসাধীন হৈ আছে আপোনাৰ ওচৰত হেউতি আপডেট কি আছে মনোজ দৰা তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে তেখেতক অপাৰেশ্যন কৰিব অতি সোনকালে যাৰ বাবে তেখেতৰ অৰ্থৰ যথেষ্ট প্ৰয়োজন হৈছে যিটো অৰ্থ হয়তো তেখেতৰ ঘৰৰ বা পুত্ৰৰ পৰা হয়তো দিবলৈ তেওঁ সক্ষম হোৱা নাই আৰু নিশ্চয় বিচাৰিব গতিকে আমিও আশা কৰিছোঁ যে আমি সকলোৱে কেৱল আপোনালোক বুলি নহয় আমি সকলোৱে একেলগে মিলি এইগৰাকী ব্যক্তিক আমি অকণমান হ'লেও যদি সহায়ৰ হাত আগবঢ়াব পাৰোঁ তেনেহ'লে কিন্তু ব্যক্তিজন অতি সোনকালে আমাৰ মাজলৈ পুনৰ আগৰ দৰে ঘূৰি আহিব আৰু পুনৰ আগৰ দৰে এনেদৰেই চিনেমাৰ জগত অসমীয়া চিনেমা যিহেতু এতিয়া উত্থানৰ সময় যথেষ্ট চিনেমা হিট হৈছে এই গীতত আৰু গতিকে এই উত্থানৰ সময়খিনিত কিন্তু পুনৰ অৰিহণা যোগাব পাৰিব এইগৰাকী জয়ন্ত ভাগৱতীয়ে নিশ্চয়কৈ মনোজ দৰা এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি দৰ্শকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ তেওঁ চিকিৎসালয়ৰ বিচনাত কি কৈছে জয়ন্ত ভাগৱতীয়ে সেয়া প্ৰথমে শুনাই ল'ব বিচাৰিছোঁ কেৱল ডাবিং দিব ভাল হ'ব আপুনি তাকে বেয়া লাগিছে ৰাইজে তাৰপিছত আকৌ চিৰিয়েল এখন কৰি আছোঁ বোৱাৰী বুলি বাপ্পা হামেদৰ বেচাৰে বাপ্পাৰ বেয়া লাগিছে মানে আশা কৰি কাষ্টিং কৰিলোঁ নিৰ্মাণ কৰিলোঁ তাৰপিছত হ'লে খবৰ লৈ আছে ভাল পাই কেতিয়া ভাল খবৰ দাদা পাইছে নে দাদা এবাৰ বেছি বেয়াই হৈ গৈ আছে মোৰ একো নহয় আপুনি সোনকালে সুস্থ হৈ যাব পাৰিব গৈ পেলাই আকৌ মই কামে কাজে লাগিব লাগে সেইটোৱে আশা কৰিছোঁ ৰাইজৰ আশীৰ্বাদে মোৰ শক্তি যোৱাবাৰো এনেকৈ অসুস্থ হৈছিলোঁ ৰাইজৰ আশীৰ্বাদৰ বাৰু তাকো পাব লাগিছিল আজি দুবছৰ আগত এইখন হস্পিটেলতে তাৰপিছতে আকৌ যোৱা জানুৱাৰী মাহত চিনেমা শ্বুটিং কৰা থকাৰ সময়তে NRCখন কৰি আছে হঠাৎ গা বেয়া লাগিলে তাৰপিছতে আহিলোঁ এনেই এই মেডিকেল কলেজত ডক্টৰ প্ৰণৱজ্যোতি ভট্টাচাৰ্যই তেখেতক মই হাৰ্টৰ হেৰিৰ কাৰণে সুধিছিলোঁ ক'লে নহয় আপোনাৰ পেচমেকাৰ লগাব লাগিব তাৰপিছতে লগে পেচমেকাৰ লগালে যাতে সেইখিনি সময়ত চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোক গতিকে পেচমেকাৰ এইটো কৰি দিলে চবেই জানে সেইখিনি ৰাতিটোৰ ভিতৰতে পেচমেকাৰ লগালোঁ সকলোৰে আশীৰ্বাদ সহায় সহযোগত ভাল হৈ ওলাই আহিলোঁ ঘৰ পালোঁহি ঘৰ পাই পেলাই মোৰ পৰিবাৰে এই হোলীৰ দিনাখন ৰাতিপুৱা গা পা ধুই পেলাই পাকঘৰ সময়তে তাতে তেওঁ প্ৰেচাৰ ষ্ট্ৰক হ'ল হৈ পেলাই এটা চাইড পেৰালাইচিছ হৈ গ'ল এইখন KGMC হস্পিটেলতে প্ৰায় তেওঁ 25-26 দিন ইয়াত থাকিবলগীয়া হ'ল হৈ তাৰপিছত ইয়াৰ পৰা প্ৰাণে বাচি তেওঁ সুস্থ হৈ ঘৰলৈ গ'ল যদিও এতিয়ালৈকে তেওঁ এটা চাইড পেৰালাইচিছ হৈ গ'ল খোজকাঢ়িব পৰা নাই বাকী হাত-তাতবোৰ ভাল হৈছে এতিয়া ঘৰতে ফিজিঅ'থেৰাপি হৈ আছে আৰু সকলোজনে মোৰ ছোৱালীজনী আছে প্ৰায় আদাৰদিনেবল চাইল্ড প্ৰায় কথা ক'ব নোৱাৰে খোজকাঢ়িব নোৱাৰে এনেই বাকী ঠিকেই আছে সুস্থ হৈ গতিকে তথাপি তাইৰ পৰিচৰ্যাটো বহুতখিনি ধ্যান কৰিবলগীয়া হয় মুখৰ ৰেখা অন্ত হ'লে মুখৰ উদয় হয় মুখৰ মাজতো হাতিব জানিলে জীৱন মধুৰ হয় আইতাই কয় আপুনি নিজে লিখিছে মই নিজে লিখিবলৈ বিচাৰোঁ মোৰ কবিতা মই লিখোঁ কিবা এইটো কেতিয়াও বিচনাত থাকি কবিতাই লিখিব লাগিব সেইটো মনলৈ আহি থাকে পোৱা নোপোৱাৰ নামে জীৱন আইতাই কয় নোপোৱা শুনিছোঁ আহিব জানিলে জীৱন মধুৰ হয় আইতাই কয় তেনেকেই আৰু আপোনাক বেয়া পোৱা মানুহে নাই সকলোৱে আপোনাক ভাল পায় আৰু সকলোৱে আশীৰ্বাদ কৰিছে আপুনি মানে সোনকালে ভাল হৈ আহিবই ধন্যবাদ মই আকৌ ৰাইজৰ মাজলৈ যাবলৈ লৈ আছোঁ আপোনাক মানে সকলোৱে বিচাৰে যে আপুনি আপোনাৰ যিটো কেৰেক্টাৰ যিটো আপুনি অভিনয় কৰে সেইটোক মানে সকলোৱে ভাল পায় তাৰমানে
আৰু সেই তেনেকুৱা হিচাপে আপোনাক আকৌ বিচাৰে আপোনাৰ ৰাইজে। পলাশৰ ৰঙা ৰং নাই নহয় বুলি নক'বা, মৌ জোপানৰ সুখে সুখে শেৱালি নাই নাজানো বুলি নক'বা, সৰা পাতে ক'ব খোজে মনৰ গধুৰ কথা, মৌ জানো হৃদয়েৰে নুশুনো, আন্ধাৰ আকাশত তৰা ফুল বিচাৰি মৌ জানো বাগৰি নপৰোঁ, আশা মোৰ লগ হৈ থকা মোৰ চাহ হৈ মোক অচিনাকি বুলি নক'বা।